এগৰাকী ছোৱালীক আপোনালোকৰ আগত পৰিচয় কৰাই দিবলৈ আহিছোঁ আৰু এই ছোৱালীগৰাকীয়ে ইমান ভাল কথা কয় আৰু তেখেতৰ কণ্ঠত আচলতে আমিবোৰ প্ৰেমত পৰা ধৰণৰ হৈছে আৰু এই বিহুৰ লগত কিছু সংগতি আছে গতিকে এই টপিকটো মই টানি আনিবলৈ যত্ন কৰিছোঁ হয় মাঘ বিহুৰ এই শুভক্ষণত আপোনালোকক বহুত বহুত উলগ জনাইছোঁ যাৰ দ্বাৰা আপোনালোকৰ আহিব লগা দিনবোৰ ভাল হয় বিশেষকৈ আপোনালোকক আজি মই এগৰাকী ছোৱালীৰ বিষয়ে ক'বলৈ আহিছোঁ আপোনালোকে প্ৰথমতে তেখেতৰ সৰু সৰু ক্লিপ কেইটামান শুনি লওক তোমাৰ চকুৰ কাজলত লাহি দেহাৰে ভাজত মৰমে হাৰি মাতত মোৰ হিয়া হেৰালে মই নজনাকে তোমাৰ চকুৰ কাজলত লাহি দেহাৰে ভাজত মৰমে হাৰি মাতত মোৰ হিয়া হেৰালে মই নজনাকে ৰংধালি হে ৰংধালি জুৰি বয়া হে নদীলৈ মৰম বয়া হে বুকুলৈ জুৰি বয়া হে নদীলৈ মৰম বয়া হে বুকুলৈ মই নুবুজাকে তোমাৰ ছবিটিকে মনৰ দাপোনতে হাচিলো গোপনে যৌৱনৰ ৰামনি সহিব নোৱাৰো জানো মইনা শুনো মইনা বহনা মোৰ হে ৰংধালি হয় আপোনালোকে ঠিকে ধৰিছে কমলিকা কাশ্যপ আমাৰ ভিতালী দাসৰ ছোৱালী যি আমাৰ মাজত নাই কোভিডৰ সময়ত আমি তেখেতক হেৰুৱালো তেখেতৰ কোভিড হৈছিল আৰু তেখেত আমাৰ মাজৰ পৰা আঁতৰি যাব লগা হ'ল ইহ সংসাৰত নাই তেওঁ য'তেই নাথাকক তেখেতৰ আত্মাই যাতে চিৰশান্তি লভে আমি কামনা কৰিছোঁ কিন্তু আজিৰ দিনটোত বিশেষকৈ মনত পৰিছে ভিতালী দাসলৈ বিশেষকৈ তেখেতৰ কন্যা কমলিকা কাশ্যপে যিকেইটি গীত পৰিৱেশন কৰি আছে ছ'চিয়েল মিডিয়াত আমি দেখি আহিছোঁ আজি বহুত দিনৰ পৰাই তেওঁৰ কণ্ঠত এনেকুৱা ধৰণৰ দৰদী কিছুমান পাওঁ মাকৰ কণ্ঠৰ লগত প্ৰায় 95% মিল আছে আৰু 5% এটাহে মিল নাই এই গীতকেইটি তেখেতৰ কণ্ঠত যেতিয়া শুনিলে আচলতে নষ্টেলজিক হৈ যাওঁ যিখিনি সময়ত আমি দোকানৰ পৰা CD কেছেট যিটো ৰিল লগা কেছেট আমি কিনি আনিছিলোঁ ডিচেম্বৰৰ শেষৰ ফাললৈ বিশেষকৈ জানুৱাৰী ডিচেম্বৰ আৰু মাঘ বিহুটো আপোনালোকে গম পায় যে জানুৱাৰী 14-15 এনেকুৱাতে পৰে এবাৰো যেনেকৈ পৰিছে এই মাঘ বিহুৰ মানে ভেলাঘৰৰ তলত আমি একদম সাংঘাতিক ৰূপে নাচো সেই গীতবোৰ শুনি আৰু সেই গীতবোৰে কিবা মন প্ৰাণ জুৰাই নিয়ে কৰবালে যেন আমাক উৰাই লৈ যায় শুনিলে কিবা এটা লাগে আকৰবা শুনি লওকচোন অকনমান শুনক জুন বাইৰ দেখতে হাজিম ঘৰে খনি তৰাই জ্বলাব চাকি তৰাই জ্বলাব চাকি হে জুন বাই যেতে দিয়া বলে পয়তমতা বয়সত তুমি পঢ়িছিলা চোতালতে পাৰি নগাধাৰীৰ ওপৰত এজন বায়ে বেজেতে দিয়া বলে পয়তমতা বয়সত তুমি পঢ়িছিলা চোতালতে পাৰি নগাধাৰীৰ ওপৰত আৰু মই তোমাকে জুমি চালো জানো লেমৰ পোহৰত তোমাৰ
এনেধৰণৰ বহু গীত আছে যিবোৰ গীতে আমাৰ হৃদয় চুই যায় আমি সেই পুৰণি দিনলৈ ঘূৰি যাওঁ এতিয়াও মেজিৰ তলত মাইক বাজি আছে বক্স বাজি আছে অৰ্থাৎ মিউজিক বক্স বাজি আছে মোৰ কাণত মই এতিয়াও শুনি আছো ভিতালী দাস বাইদেৱে গোৱা সেই গীতবোৰ গতিকে আমি ক'ব পাৰো যে ভিতালী দাস বাইদেৱে যিখিনি গীত আমাক দি গ'ল সেইখিনি আজিও অমৰ হৈ আছে লগতে তেখেতৰ কণ্ঠটো অমৰ হৈ আছে আৰু ভিতালী দাস বাইদেউৰ যি স্মৃতি সেয়া অমৰ হৈ আছে তেখেত মৰিও অমৰ হৈ ৰ'ল আমাৰ মাজত আমি আশা কৰোঁ যে কমলিকা কাশ্যপে মাতৃৰ এই সংগীতৰ যাত্ৰাটো যি আধৰুৱা হৈ ৰ'ল এই আধৰুৱা সপোনখিনি যাতে কমলিকা কাশ্যপে সপোনখিনি পূৰ কৰিব পাৰে আৰু কমলিকা কাশ্যপে যথেষ্ট কাম কৰি আছে বৰ্তমান সময়ত তেখেত নৃত্যৰ লগতো জড়িত আপোনালোকে গম পায় কিন্তু তেখেতে তেনেকুৱা ধৰণৰ শিক্ষা লোৱা নাই বুলি কৈছে কোনো গুৰু নাই জাষ্ট দেখি দেখি তেখেতে নাচিবলৈ যত্ন কৰে আৰু তেখেতে ক্লাছ 12ত পঢ়ি থকা এগৰাকী ছোৱালী আৰু অভিনয় কৰে অভিনয়ৰ ক্ষেত্ৰতো তেখেত আগ্ৰহী কিন্তু তেখেতে শাস্ত্ৰীয় সংগীতৰ অৰ্থাৎ এই সংগীতৰ শিক্ষা লৈছে আচলতে এই সংগীতৰ শিক্ষা লোৱাৰ কাৰণে আচলতে মাকৰ পৰা অনুপ্ৰাণিত হৈছে বা দেউতাকৰ পৰা অনুপ্ৰাণিত হৈছে গতিকে এই মাক দেউতাকক দুইজনকে ধন্যবাদ জ্ঞাপন কৰিব লাগিব এই শুভক্ষণত কাৰণ তেখেতসকলে যদি কমলিকা কাশ্যপক এনেধৰণে মানে উৎসাহ নিদিলে হ'লে হয়তো আমি তেখেতৰ কণ্ঠ আজি এনেধৰণে শুনিবলৈ নাপালো হ'লে আৰু আমি আশা কৰিম অনাগত দিনত তেখেতৰ পৰা আৰু ভাল ভাল গীত শুনিবলৈ পাম আচলতে এইখিনি সময়ত আমি যিবোৰ গীত আজি এই সময়ত শুনি আছো এই সময়ত শুনি থকা গীতবোৰ হৈছে কি বহু গীত সেই আগৰ ধৰণৰ হৃদয় চুই যাব পৰা গীত নাই চাৰিওফালে মাইক বাজি আছে হয়তো মাইক্ৰফোনটোত সাউণ্ড সোমাইছে যদিও নাজানো সেই গীতখিনি আৰু আজি বাজি থকা বহু ভেলাঘৰত বাজি থকা গীতৰ মাজত পাৰ্থক্য আছে দুই এটা ভেলাঘৰত এতিয়াও বাইদেউৰ গীত বাজি আছে মই অকণমান আগতে শুনিছো এটা ভেলাঘৰত বাজি আছে তেখেতে গোৱা গীত কিন্তু হৈছে কি আজি যিখিনি গান নতুনকৈ ওলাইছে সেই গানখিনিৰ লগত বাইদেৱে যিখিনি গান গাই থৈ গৈছে বাইদেৱে যিখিনি গান গাই থৈ গৈছে সেই গীতখিনিৰ পৰা সম্পূৰ্ণৰূপে পৃথক আজিৰ গীতত যেন সেই সোৱাদখিনি নাই যিখিনি সোৱাদ আমি তেতিয়া পাইছিলো সেই কেছেটৰ জামানাৰ দিনত নহয়নে আমি আজি সেইখিনি সোৱাদ নোপোৱা হৈ পৰিছো কি হৈছে নাজানো মানুহৰ হয়তো তেনেকুৱা সৃষ্টিৰ আজি শেষ হৈছে নেকি বা কি কথাটো কি আচলতে এইখিনি সময়ত এটা ভাল ব্যৱসায়ও চলিছিলে মানুহে কষ্ট কৰি গীত ৰচিছিলে গীত গাইছিলে কাৰণ ষ্টুডিঅ'লৈ যাব লাগিব আৰু ষ্টুডিঅ'ত এটা কেছেট বনাব লাগিব আৰু সেই কেছেট বনোৱাৰ পিছত দোকানত বিক্ৰী কৰিব লাগিব সেইফালৰ পৰাহে টকা আহিব আৰু সেইফালৰ পৰা যেতিয়া এটা গান হিট হৈ যায় মানে পপুলাৰ হৈ যায় তেতিয়া সেই গীতিকাৰজনক বা সেই গায়কজনক ষ্টেজ কৰিবলৈ মাতে কিন্তু আজিৰ যুগত আপুনি ঘৰতে বহি আপুনি নিজৰ এটা হোম সেটআপতো আপুনি গান বনাব পাৰে খুব সহজ হৈ পৰিলে আৰু এই সহজ হৈ পৰাৰ পিছত হৈছে কি সেই গানবোৰ যে ঘৰতে বনায় বা ষ্টুডিঅ'টো বনায় বহুতে আৰু সেই গানবোৰ মেলিবলৈ দোকান নাই কাৰণ গান কোনেও নিকিনে বৰ্তমান সময়ত গান মাত্ৰ আপুনি পাব ইউটিউব আৰু এনেকুৱা ধৰণৰ অডিঅ' প্লেটফৰ্মবোৰত ফ্ৰীকে পাব আৰু এই ফ্ৰীকে যে উপলব্ধ হৈছে গতিকে আমাৰ যিসকলে গীত ৰচিছে বা মিউজিক কৰিছে বা গীত গাইছে তেওঁবিলাকে হয়তো সেই আগৰ ধৰণে কষ্ট কৰা নাই নেকি যিবোৰ গানে আগতে আমাক হৃদয় চুই গৈছিল প্ৰাণ চুই গৈছিল আজিৰ গীতবোৰত যেন তেনেকুৱা ধৰণৰ এটা সোৱাদ নাই এনেকুৱা অনুভৱ হয় মাঘ বিহুৰ এই শুভক্ষণত আপোনালোকৰ সকলোটিকে ওলগ জনাইছো আৰু কমলিকা কাশ্যপৰ ভৱিষ্যত উজ্জ্বল হোৱাৰ কামনা কৰি আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছো অন্য এটা দিনত অন্য এটা ভিডিঅ'লৈ মই আকৌ আহিম আপোনালোকৰ ওচৰলৈ আজিলৈ বাই বাই